তো গাইজ নাসাৰ পৰা এটা নিউজ আহিছে যে নাসাই কৈছে বোলে যে নাসাৰ যিটো ডাটা ট্ৰেন্সফাৰ কৰা স্পীড সেই স্পীড পৃথিৱীৰ কোনোৱে তাৰমানে পাত্তা নাপায় সিহঁতৰ স্পীড কিবা ছেকেণ্ডত 90 GB তো সেই নাসাক আমি ক'ব বিচাৰোঁ যে ইমান লেভেল দি কেনে লাভ নাই কাৰণ তহঁতৰ স্পীডতকৈ আমাৰ অসমৰ প্ৰত্যেক তাৰমানে গাঁৱে গাঁৱে থকা সেই কলনীবিলাকত এগৰাকী এগৰাকী এনেকুৱা মহিলা থাকে যাক নেকি আমি নিউজ লাইভ বুলি কওঁ আমাৰ অসমীয়া ভাষাত সেইগৰাকী তিৰোতা বা মাইকীৰ ওপৰত ডাটা ট্ৰেন্সফাৰ কৰা স্পীড নাসাৰ হ'বই নোৱাৰে কাৰণ ইহঁতৰ ডাটা ট্ৰেন্সফাৰ কৰা স্পীডটো ইমানেই যে ক'ৰবাত কোনোবা ল'ৰা বা ছোৱালীয়ে কিবা লাইন মাৰা বা ভাল পোৱা কথা যদি গম পায় ছেকেণ্ডত ইহঁতে কিমান তাক ডাটা ট্ৰেন্সফাৰ কৰি দিব তই মই একো পাত্তাই নাপাওঁ নাচাই কি ঘণ্টা পাত্তা পাবি আৰু ইহঁতৰ ৱাইফাই এনি টাইম অন হৈ থাকে আৰু ছেকেণ্ডত এহঁতৰ লগত কিমান কানেকশ্যন কিমান ট্ৰেন্সফাৰ হয় ঠিক নাই তাৰমানে জাষ্ট নিউজটো ইহঁতে পাবাহে লাগে কিমান স্পীডত ডাটা ট্ৰেন্সফাৰ কৰি পেলাব যোনে প্ৰেমত পচি সি গম নাপাব পাৰে বোলে যে তাই মোক ভাল পাইছি নে নাই গোটেই দুনিয়াখনে গম পাই যাব আৰু যদি আমাৰ গাঁৱত দুগৰাকী মাইকী একেলগে কথা পাতি থকা দেখা পাইছা তেতিয়াহ'লে গম পাব যে সেহা দুটাৰ মাজত পুৰা ডাটা ট্ৰেন্সফাৰ চলি আছে ফুল পিকআপত ডাটা ট্ৰেন্সফাৰ হৈ আছে কোনো ধৰণৰ বাফাৰিঙো নামাৰে হাতৰ মাজত